নাওকাটাবাসীৰ বাবে সুখবৰ। নাওকাটাত মুকলি হ'ল জুচ বাৰ এণ্ড ফ্ৰুট শ্বপ। নাওকাটাত হিয়াকন জুচ বাৰ এণ্ড ফ্ৰুট শ্বপ মুকলি। বিভিন্ন ধৰণৰ ফল মূলৰ ৰস আৰু ফাষ্টফুডৰ সমৃদ্ধ বিপণী। তামুলপুৰ জিলাৰ নাওকাটাত আজি হিয়াকন জুচ বাৰ এণ্ড ফ্ৰুট শ্বপ নামৰ বিপণী মুকলি কৰে। আজি আমাৰ ইয়াতে বহুত দোকান আছে যদিও আমাৰ ফল মূল ৰসৰ যি দোকান ইয়াত নাছিলে আৰু আপোনালোকে গম পাইছে যে এতিয়া বহুত গৰম। এই প্ৰচণ্ড গৰমত যদি আমি বিভিন্ন ফল মূলৰ ৰস খাওঁ আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু আমাৰ দেহটো শীতল কৰে। গতিকে আজি আমাৰ নাওকাটা চকতে আমাৰ কণ্ডপৰ ৰাজবংশী ভাইটিয়ে যি এটা প্ৰচেষ্টা হাতলৈ এই প্ৰতিষ্ঠানখন আৰম্ভ কৰিলে, নিশ্চয়কৈ আমাৰ সকলোৰে কাৰণে এটা ভাল উপযোগী এটা মানে প্ৰতিষ্ঠান বুলি মই ক'ব লাগিব। আমি কেতিয়াবা আমি জুচ খাব গ'লে আমি বেলেগত যাব লগা হয়, চাৰিআলি বা গুৱাহাটীত যাব লগা হয়। গতিকে আমি এতিয়া ইয়াতে পাম। মই লগতে মানে মিক্স এটা মানে চেক খাই চালোঁ, খুবেই সুন্দৰ হৈছে, খুব সুস্বাদু আৰু এইটো স্বাস্থ্যৰ কাৰণে খুবেই ভাল। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে ইয়ালৈকে আহক, হিয়াকন জুচ বাৰ এণ্ড ফ্ৰুটছত আহক আৰু আপোনালোকে বিভিন্ন ফলৰ যি জুচৰ সোৱাদ লওক আৰু নিজৰ স্বাস্থ্য ভালে ৰাখক। ৰঙা ফিটাকাটি বিপণীখনৰ শুভ উদ্বোধন কৰে সোৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োই। অনুষ্ঠানটি মুকলি কৰি আৰক্ষী বিষয়াগৰাকীয়ে সাম্প্ৰতিক অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা গৰমৰ পৰা সাময়িকভাৱে সকাহ পোৱাৰ বাবে ৰাইজক বিপণীখনলৈ আহি দেহ মন শীতল কৰিবলৈ অনুৰোধ জনায়। বিপণীখনৰ স্বত্বাধিকাৰী কন্দৰ্প ৰাজবংশীয়েও অঞ্চলটোৰ ৰাইজক সহযোগিতাৰ বাবে আহ্বান জনায়। আমাৰ তামুলপুৰ জিলাৰ নাওকাটাত অৱস্থিত পূবদেফেলি অঞ্চলত এই নাওকাটাত হিয়াকন জুইচ বাৰ এণ্ড ফ্ৰুইটছ বুলি আমি এখন বিপণী ইয়াতে ইনগ্ৰেশ্যন কৰিলোঁ। আজি সৰুকৈ এখন ষ্টল আৰম্ভ কৰিছোঁ আৰু এই বিপণীখন মোৰ খোলাৰ পৰিকল্পনা আজিৰ পৰা প্ৰায় 2 বছৰমান আগতে আছিলে, কিন্তু দেখিলোঁ অকণমান সময়ৰো অভাৱৰ কাৰণে অকণমান কিছুমান খেলি মেলি থকাৰ কাৰণে মই সেইখিনি কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া মই এইখন নতুনকৈ অপেনিং কৰিব পাই খুব নিজকে ভাল লাগিছে আৰু পূবদেফেলি অঞ্চলৰ যাতে আমাৰ ইয়াতে আপোনালোকে জানে স্কুল কলেজৰ পৰা বিভিন্ন ষ্টুডেণ্ট বা বিভিন্ন আমাৰ অফিচ ইয়াতে আছে। গতিকে এই গোটেইখিনি চিন্তা চৰ্চা কৰিয়ে ভাবিছোঁ যে ইয়াতে আমাৰ হিয়াকন জুইচ বাৰ এণ্ড ফ্ৰুইটছত সকলোৱে আহি একাউণ্টিক আহি যাতে আমাৰ ইয়াতে উপলব্ধ পাব। আপোনাৰ ধৰক জুইচ যিখিনি আমি আইটেমছ থাকে আমি কালিৰ পৰা সম্পূৰ্ণভাৱে ইয়াতে উপলব্ধ হ'ব। আজি আমি জাষ্ট শুভাৰম্ভণিটো কৰিলোঁ আৰু তাৰ লগতে আমাৰ আৰু এখন বাহিৰত ষ্টল থাকিব, সেইখন অকণমান ফাষ্টফুডৰ আইটেম থাকিব। তো সেইখিনি সন্ধিয়া সময়ত অকণমান ফাষ্টফুডৰো টেষ্ট ল'ব পাৰিব। তো তেনেকৈ আমি এই বিপণীখন আজি আৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ ৰাইজে ভালদৰে আঁকোৱালি ল'ব, আমাৰ এই ষ্টলখনলৈ আহক। আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব। আমিও আপোনালোকক ইয়াতে যাতে ইয়াৰ পৰাই মানে আপোনাৰ ভাল যাতে আমি দিব পাৰোঁ, ছাৰ্ভিচ দিব পাৰোঁ, আপোনালোকে বিচৰা ধৰণে আমি যাতে আপোনালোকক ছাৰ্ভ কৰিব পাৰোঁ। ফ্ৰুইটছৰ আমি এখন বিপণীও খুলিম 2-3 দিনমান পিছত। আমাৰ ইয়াতে ফ্ৰুইটছৰো উপলব্ধ হ'ব গোটেইখিনি। গতিকে মই ৰাইজক এটাই অনুৰোধ কৰিম, আপোনালোকে একবাৰ আমাৰ হিয়াকন জুইচ বাৰ এণ্ড ফ্ৰুইটছলৈকে আহক আৰু আহি ইয়াতে এবাৰ ভিজিট কৰক। তো আমি সেইকাৰণে ৰাইজক আমি মোৰ ফালৰ পৰা মানে নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ আজি বিপণীখন উদ্বোধন কৰিলে আমাৰ সোৱাগপুৰৰ IC ছাৰ আহিলে, ৰাজেন বড়ো ছাৰ। গতিকে তেখেতৰ সহায় সহযোগত পাই তেখেতকে আমি আমন্ত্ৰণ কৰিলোঁ। তেখেতৰ মানুহজন খুব জনপ্ৰিয় এইটো অঞ্চলৰে, গতিকে তেখেতৰ দ্বাৰা আমাৰ এই বিপণীখন আজি মুকলি কৰিলোঁ। সেইটো একদম আমাৰ যিটো আপোনাৰ প্ৰাইচ যিখন লিষ্ট থাকিব আমাৰ একদম খুবেই কম থাকিব, কাৰণ কি আমাৰ এইখন অকণমান ভিতৰুৱা অঞ্চল হয়। ভিতৰুৱা অঞ্চল হ'লেও আমাৰ ইয়াতে যাতে ৰাইজৰ বাবে আমি যিহেতু মুকলি কৰিছোঁ, আমি খুব মানে নিম্নতম মূল্যৰ পৰা ইয়াত উপলব্ধ হ'ব। 60 টকা বা 70 টকা বা হয়তো হাৰ্ডলি হ'লে 80 টকা এনেকুৱা হ'ব। তো আমি একদম ৰিজনেবল প্ৰাইজত আমি মানে ৰাইজৰ সেইখিনি সুবিধা ৰাখিছোঁ আৰু
ফাষ্টফুডত